42 বছৰ ধৰি শিক্ষকতা কৰা ৰিয়াজুদ্দিন আহমেদক বিদায় সম্বৰ্ধনা। মোকালমোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত বৃহত্তৰ গলদীঘলা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান গলদীঘলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শিল্পী, সমাজ সেৱক ৰিয়াজুদ্দিন আহমেদক বিদ্যালয়ৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে বিদায় দিয়ে। যোৱা 30 এপ্ৰিল তাৰিখে বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰিয়াজুদ্দিন আহমেদে। সুদীৰ্ঘ 42 বছৰ ধৰি কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ত অতি দক্ষতাৰে শিক্ষকতা কৰি এক আদৰ্শৱান শিক্ষকৰূপে নিয়মানুৱৰ্তিতাৰে বৃহত্তৰ অঞ্চলটিত শিক্ষাৰ এক নতুন বাতাবৰণ সৃষ্টি কৰিছিল। মোকালমোৱাৰ গলদীঘলা উচ্চ মাধ্যমিক বিদ্যালয়ত 2017 চনৰ 27 ডিচেম্বৰত সহ শিক্ষক হিচাপে যোগদান কৰি 2022 চনৰ পৰা প্ৰায় 3 বছৰ ধৰি প্ৰধান শিক্ষকৰ দায়িত্ব সুনিপুণতাৰে পালন কৰি অঞ্চলটোৰ বৌদ্ধিক মহলাৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আজি অনুষ্ঠিত বিদায় সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্বাহ আলমে। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ৰিয়াজুদ্দিন আহমেদক মানপত্ৰ, শৰাই, জাপি আৰু গামোচা আদিৰে সম্বৰ্ধনা জনায়। মই এই বিদ্যালয়ত 4-7 বছৰে কাম কৰিছিলোঁ। আজি চৰকাৰী নীতি নিয়ম মতে মোৰ বিদায় পৰ্ব বিদায় আচলতে মোৰ 30 এপ্ৰিল হৈছে। আজি আনুষ্ঠানিক বিদায় দিছে বিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোক আজি আনুষ্ঠানিকভাৱে বিদায় দিছে। মই সুখী আৰু মই এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি কামনা কৰিছোঁ আৰু মই কথা দিছোঁ মই বিদায় হ'লেও ভৱিষ্যতেও এই বিদ্যালয়ত আহি মই ছাত্ৰ ছাত্ৰীক শিক্ষাদান পাঠদান কৰিম এই বুলি মই কথা দিছোঁ আৰু যিমানখিনি পাৰোঁ মই সহযোগ কৰিম আটাই। আজি মোৰ চাকৰি জীৱন প্ৰায় 43 বছৰে হৈছে। মই 83ৰ পৰা চাকৰি কৰিছোঁ। মই 82 মেট্ৰিক পাছ কৰি ইয়াৰ আগতে বিভিন্ন কেইবাখন স্কুলত চাকৰি কৰিছোঁ। প্ৰথমতে মই নিজৰ গাঁৱৰ বৰ্ণি হাইস্কুলত কাম কৰিছিলোঁ 5 বছৰ ধৰি। তাৰপিছত মই বৰচনী হাইস্কুলত কাম কৰিছিলোঁ প্ৰায় 10 বছৰ ধৰি। তাৰপিছত মই 2000 চনৰ পৰা 2018লৈকে প্ৰায় 18 বছৰ কাল মই চাকৰি কৰিছিলোঁ দমদমা গুৱাহাটী ছোৱালী হাইস্কুলত। তাৰপিছত পৰা মই ইয়াত আহিছোঁ। ইয়াতে প্ৰায় 7 বছৰ মই ইয়াত শিক্ষকতা কাম কৰিছোঁ আৰু যোৱা 30 তাৰিখে নিয়মমতে মই অৱসান কৰিছোঁ। এটা ব্যতিক্ৰমী বিদায় আজি আমি দেখা পালোঁ। হয়, কিহৰ বাবে এইটো হৈছে? আপোনাৰ কৰ্মদক্ষতা? এইটো আচলতে মোৰ কোনো মই নকওঁ। আচলতে এই বিদ্যালয় ছাত্ৰ ছাত্ৰী, এই গাঁৱৰ গণ্যমান্য ব্যক্তিসকল, অভিভাৱক অভিভাৱিকাসকল, তদুপৰি এই বিদ্যালয়ৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট মোক সহায় কৰিছে, মৰম কৰিছে, মোক সন্মান দিছে। সেইকাৰণে ভাবিছোঁ আপোনালোকে নিশ্চয় বেছি ভাবিছে। লগতে মই ভালপোৱা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আহিছে আজি মোৰ বিদায় মুহূৰ্তত। মই অতিকে আনন্দিত, তেখেতক মই ধন্যবাদ জনাইছোঁ, সন্মান জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত কি পৰিকল্পনা আছে আপোনাৰ? পৰৱৰ্তী পৰ্যায়ত মই এটা ভাবিছোঁ আৰু মই এটা NGO এটা কৰিছিলোঁ সাৰথী নামৰ। মই ভাবিছোঁ মই দেখিছোঁ মই সৰুৰ পৰা বাহিৰত ঘূৰিছোঁ বিশেষকৈ আমাৰ অসমৰ কিছুমান টকা পইচা থকা মানুহে ৰোগীও ভাষাৰ নজনাৰ কাৰণে বা ঠাই চিনি নোপোৱাৰ কাৰণে হয়তো বাহিৰত যাবলৈ উন্নত চিকিৎসা বাহিৰত যাবলৈ ভয় কৰে। মই ভাবিছোঁ কি সেইসকল ৰোগীক যিসকলে মোক বিচাৰে মই উলিয়াই তেওঁলোকৰ লগত যাম, সহায় কৰিম। ইতিমধ্যে মই মিডিয়াৰ পিছতে যে সেই সুযোগটো পাইছোঁ, মোক অলপ মিলাইছে, ঈশ্বৰে মোক সেই সুযোগ মিলাইছে। মই এগৰাকী ৰোগী এটাক মই অলপতে লৈ গৈছোঁ নেপাললৈকে। মই সেই নিয়মটো কৰিছোঁ। মই ভাবিছোঁ কি মই যিসকল ৰোগী থাকে তেওঁলোকে বিচাৰে মই বাহিৰত লৈ গৈ সহায় কৰিম, চিকিৎসালয়ত সহায় কৰিম। তাৰোপৰি মই এই বিদ্যালয়ত আহি থাকি এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ যথেষ্ট মৰম আছে, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি ভাল পোৱা আছে। মই এই বিদ্যালয়তো যিখিনি পাৰোঁ মই ক্লাছ পাতি কৰি দিম, এইখিনি মোৰ নিশ্চয়। ৰিয়াজ আহমেদ ডাঙৰীয়া এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ অৱসৰ গ্ৰহণ কৰিছে। তেখেতৰ আজি বিদায় সভা। এই বিদায় সভাত আমি উপস্থিত থাকি কিছু কথা ক'বলগীয়া হৈছে এই কাৰণেই যে তেখেতৰ ঘৰৰ বৰ্ণিত, কিন্তু এই গোটেই বৰক্ষেত্ৰী আৰু কামৰূপৰ বিভিন্ন অঞ্চলত তেখেতৰ এটা বিশেষ ধৰণৰ চিনাকি আছে। সেইটো হৈছে সাংস্কৃতিক দিশৰ চিনাকি। ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1982 চনত তেখেতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিল আৰু তাতেই তেখেতৰ উদ্যোগত সেই অঞ্চলটোত, বিশেষকৈ বৰক্ষেত্ৰী অঞ্চলটোত এটা
সংগীতৰ ৰেনেচা এটা সংগীতৰ নৱজাগৰণ সৃষ্টি কৰিছিল তেখেতে আৰু তেখেতৰ জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্নগৰাকী শিল্পীক আমি পাইছিলোঁ আৰু তাৰ ভিতৰত তেখেতে আছিল অন্যতম আৰু তেখেতে ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি পূবৰ ক্ষেত্ৰী হাইস্কুল আদি কৰি যিমান স্কুল কলেজ এই অঞ্চলত আছে চবতে তেখেতে এটা সাংস্কৃতিক এটা নৱজাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আৰু এই বিদ্যালয়খনত তেখেতে শিক্ষকতা আৰু প্ৰধান শিক্ষকতা কৰি যি এই অঞ্চলৰ বাবে এটা সৌভাগ্য মাতি আনিলে তাত আমি আটাই তেখেতক বিদায়বেলাক অংশগ্ৰহণ কৰি গোটেই আপ্লুত হৈছোঁ। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰিয়াজুদ্দিন আহমেদ ছাৰক বিদায় দিয়াৰ কাৰণে এই বিদায় সম্বৰ্ধনা সভাখন আয়োজন কৰিছিলোঁ আৰু ইয়াত আপোনালোকে দেখা পাইছে স্বতঃস্ফূৰ্ত সঁহাৰি স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীখিনি আছে তাৰ উপৰিও সমজুৱা বিভিন্ন লোক আজি যিদৰে এই সভাখনলৈ ওলাই আহিছে ই আচলতে ছাৰৰ জনপ্ৰিয়তা এটা ছাৰ একজন জনপ্ৰিয় মানুহ ছাৰ অকল শিক্ষক হিচাপেই নহয় এগৰাকী শিল্পী হিচাপেও আমাৰ বৰক্ষেত্ৰী অঞ্চলত নলবাৰী অঞ্চলত তেখেত পৰিচিত আৰু আজি সেইকাৰণে আমি ইয়াত বিভিন্ন ধৰণৰ মানুহৰ সমাগম দেখিবলৈ পাইছোঁ। ছাৰ এজন যথেষ্ট দক্ষ আৰু অভিজ্ঞ শিক্ষক। ইয়াৰ আগতে 35 বছৰ অসমৰ বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি 2017 চনত আমাৰ সৌভাগ্যক্ৰমে এইখন বিদ্যালয়ত ছাৰে যোগদান কৰি এইখন বিদ্যালয়তো 7টা বছৰ ছাৰে সফলতাৰে সম্পূৰ্ণ কৰিলে। ইয়াৰে ছাৰে 3টা বছৰ প্ৰধান শিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিলে। গতিকে এনেকুৱা এজন অভিজ্ঞ সুস্থ ব্যক্তিক আচলতে বিদায় জনাবলগীয়া হোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ হিচাপে বা বিদ্যালয়ৰ প্ৰধান হিচাপে মই যথেষ্ট দুখ পাইছোঁ। তথাপিও আমি চৰকাৰী নীতি নিয়ম মানি ছাৰক বিদায় দিব লাগিব, বিদায় দিছোঁ। কিন্তু ছাৰৰ কাৰণে আমি বিদ্যালয়ৰ দুৱাৰ সদায় খোলা ৰাখিছোঁ। আশা কৰিম ছাৰে আমাৰ মাজত উপস্থিত থাকি আমাক আগবঢ়াই নিয়াত সহায় কৰিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।